আজি আমি কিছুদিন বিৰতি ল'লোঁ চালোঁ যে যোৱা 16 নৱেম্বৰ তাৰিখে ডিঙি ফুলাই ফুলাই ভাষণ দি আমাক 7 পুৰুষ উদ্ধাৰ কৰি আমাৰ মাননীয় মন্ত্ৰী মহোদয় আমাৰ স্থানীয় MLA মহোদয় যি ভাষণ দিলে যে 110খন আমি আৰম্ভ কৰিম আৰু আমাক নক্সা চক্সা ভাষাই দিছে আৰু আমি কিমান ডাঙৰ নক্সালি আমি হাত দাঙি দিব পাৰোঁ কি আছে আমাৰ গতিকে কিন্তু তেওঁ নিজৰ প্ৰতিশ্ৰুতি তেওঁ যি দম্বালিমাৰ কথা কৈছিলে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে যাৰ ফলত আমি আকৌ আজি পুনৰ ওলাবলৈ বাধ্য হ'লোঁ আমাৰ এটাই স্বাৰ্থ যে যি 110খন তেওঁলোকে ঘোষণা কৰিছে তাত এখনো নাই আমি জনাত এখনো নাই আমি দুদিন সদায় আহি থাকোঁ আমি তেওঁ কথা ৰাখিব পৰা নাই তেওঁ মানে চৰকাৰে গতিকে আমাৰ পুনৰ যিটো হিতমৰ্যাদা আগৰ যিটো ষ্টেটাছকো মাষ্ট বি মেইনটেইনড 225খন লাগিবই গতিকে আমি কিন্তু বাট চাই আছোঁ আমি ধৈৰ্য ধৰি আছোঁ গতিকে 110খন প্ৰথমে আৰম্ভ কৰক তেওঁলোকৰ চৰকাৰৰ কিমান কথাৰ মূল্য তেতিয়া আমি বুজি পাম কিন্তু তেওঁলোকে কথাৰ মূল্য ৰাখিব পৰা নাই সেয়েহে আজি আমি ৰাইজে আকৌ ওলাই আহিছোঁ আমি এতিয়া DC আয়ুক্ত মহোদয়ৰ ওচৰত যাম আৰু তেখেতক আমি আমাৰ স্মাৰকপত্ৰ আমি দাঙি ধৰিম আমাৰ এটাই যুক্তি আমি আন্দোলনকাৰী নহয় আমি এইবিলাক বহি আছোঁ যে আমাৰ প্ৰাপ্যখিনি আমাক লাগিব গতিকে আমাৰ লগত আলোচনা কৰক আমি স্থানীয় আমাৰ মন্ত্ৰী মহোদয়ক প্ৰশ্ন সুধিছিলোঁ যে আমি প্ৰশ্ন সুধিম আপুনি পলাই কিয় ফুৰিছে আপুনি উত্তৰ দিয়ক নলবাৰীখন আপোনাৰ পৈতৃক সম্পত্তি নহয় নলবাৰী জিলাখন এখন মেডিকেল কলেজৰ নামত এখন চিভিল হস্পিটেল আজি 100 বছৰীয়া চিভিল হস্পিটেলখন আমি ধ্বংস কৰাৰ আপোনাৰ অধিকাৰ কোনে দিলে গতিকে আজি নলবাৰী ৰাইজ জাগিছে থেংক ইউ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম